দল হিচাপে অতি প্ৰাচীন দল। ইয়াত কংগ্ৰেছৰ ইণ্টাৰনেশ্যনেল কংগ্ৰেছৰ দৰে দীৰ্ঘতম বা অতি প্ৰাচীন দল হিচাপে আজি ভাৰত নালাগে গোটেই পৃথিৱীতে নাই। আৰু এই দলৰ সৃষ্টি হৈছিল 1885 চনৰ আজিৰ দিনটোত। এতিয়া কথা হ'ল যে এই দল ইমান দীৰ্ঘ দল আজি বলিষ্ঠ পদক্ষেপ লৈ ভাৰত স্বাধীন কৰিছিল মহাত্মা গান্ধীৰ নেতৃত্বত। স্বাধীন কৰাৰ পিছত অৱশ্যে আমি মাজে মাজে কেতিয়াবা উজতিও খাইছোঁ, হ'লেও কংগ্ৰেছ দল এটা বৃহত্তম দল আৰু এই দল মানে কাম কৰি আছে সকলো কৰ্মীবিলাকে। অহা নিৰ্বাচনৰ কথাটো ক'বলৈ হ'লে আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দল আজি অসমত বলিষ্ঠ পদক্ষেপ লৈ আছে আৰু আমি আশা ৰাখিছোঁ, কাৰণ সকলো ৰাইজে জানে যে বৰ্তমান চৰকাৰৰ যিটো অৱস্থা, বৰ্তমান চৰকাৰে যিবিলাক মানে সকলোকে টুপি পিন্ধাই গৈ আছে, গতিকে এই চৰকাৰ কিমান দিন ৰাইজে আঁকোৱালি ল'ব। আৰু যদি বেছি দিন আঁকোৱালি লয় তেতিয়াহ'লে আমাৰ যিটো দুৰৱস্থা, বিশেষকৈ জনসাধাৰণৰ সেই দুৰৱস্থা ক্ৰমাৎ বাঢ়ি গৈ থাকিব। আমাৰ যিবিলাক ব্যৱসায় বাণিজ্যৰ সেইবিলাকো আমাৰ মানে হ'ব। গতিকে আমি আমাৰ জনসাধাৰণক যাতে মানে ৰাখিব পাৰোঁ, আৰ্থিক সচ্ছলতা আনিব পাৰোঁ, সেইবিলাকৰ কাৰণে কংগ্ৰেছ দলে নিশ্চয় চেষ্টা কৰিব। আৰু সেইবিলাক লৈ আশা ৰাখিছোঁ যে অহা আগন্তুক নিৰ্বাচন 2026 নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল লাভ কৰিব পাৰিব। চাওক, মই প্ৰথমতে আজি প্ৰতিষ্ঠা দিৱসত প্ৰত্যেকজন কংগ্ৰেছৰ যোদ্ধালৈ মই শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকে সুধিছে অখিল গগৈ ডাঙৰীয়াই কালি আপোনালোকে য'ত কেণ্ডিডেট দিলে বুলি ক'লে, ৰাতিটো আকৌ এটা ভিডিঅ' দেখিলোঁ যে মই কথা পাতিছোঁ এলায়েন্স হ'বই, গতিকে আজিৰ পৰা একো নকওঁ। গতিকে তেওঁ কেতিয়া কি কয় সেই কথাটো এতিয়া আচলতে ক'বলৈ অলপ দিগদাৰ। গতিকে ইমান মানে ফাষ্ট একচুৱেলি, কিন্তু ৰাজনৈতিক দল এটাই যি সিদ্ধান্ত ল'ব বহুত হুৰমুৰ নহয়, বহুত চিন্তা কৰি সিদ্ধান্ত ল'ব লাগিব। এলায়েন্স ডেফিনেটলি হ'ব, কিন্তু এলায়েন্সৰ যিবিলাক মানে আমাৰ ধৰক চৰিত্ৰ আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। গতিকে আমাৰ ডেফিনেটলি আমাৰ নেতৃত্বত গৌৰৱ গগৈ ডাঙৰীয়া আছে, আজি মাজি ডাঙৰীয়া আছে, তেখেতসকল আহিছে, সকলোৱে বহি এলায়েন্স লাগিব বিজেপিক মানে ৰোধ কৰিবলগীয়া। কষ্ট ডেফিনেটলি কৰিব লাগিব, আমাতকৈ কষ্ট বিজেপিয়ে বেছি কৰিছে। বিজেপিয়ে আকৌ 1000 কোটি টকা ধাৰ লগাব, গোটেই ৰাস্তাত একদম হৰ্ডিং লগাই ফ্লেগ লগাই এজেঞ্চিক দি পেলাই বেছিয়ে কষ্ট কৰিছে। ইমান যদি ভাল কাম কৰিছে তেতিয়াহ'লে বিজেপিয়েতো ধাৰ চিন লৈ পেলাই ইমান কষ্ট কৰিবলগীয়া নহ'লেহেঁতেন। আজি তাৰিখত আমিতো কষ্ট কৰিব লাগিব, 100% আমি কষ্ট কৰি আছোঁ। আমাতকৈ কষ্ট বিজেপিয়ে বেছি কৰিবলগীয়া হৈছে। আপুনি ৰাস্তাত যেনিয়ে নাচাওক ধাৰ লগোৱা পইচাৰে হৰ্ডিং লগাই একদম এডভাৰটাইজ বিজ্ঞাপন এইবিলাক লগাবলগীয়া হৈছে। গোটেই কথাবিলাকৰ এতিয়া ৰিপৰ্ট কাৰ্ড বেলেগ একো নাই। বাংলাদেশ হ'ব অহা বছৰত যদি মানে এনেকুৱা কৰে, হিমন্ত বিশ্ব শৰ্মাই কৈছে বাংলাদেশ হ'বলৈ গৈ আছে, তাৰমানে কিমান ব্যৰ্থ এজন মুখ্যমন্ত্ৰী। এতিয়া মিয়াৰ ভোট নালাগে তেনেকুৱা কথা কৈছে, কিবা কিবি কথা কৈ আছে। তেওঁলোকৰ ৰিপৰ্ট কাৰ্ডটো হৈছে বাংলাদেশী ভয় খুওৱা, হিন্দু মুছলমানৰ পলাৰাইজ কৰা, ভোট চুৰি কৰা। এতিয়া ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় 10 লাখৰো ওপৰ ভোট এতিয়া কৰ্তন কৰা দিশত গৈছে আৰু নতুন ভোটাৰ ইনক্লুড কৰিছে। এটা মানুহৰ 3 ঠাইত 4 ঠাইতকৈ নাম আছে, আমাক BLOবিলাকে ৰিপৰ্ট কৰিছে। গতিকে কষ্ট আমাতকৈ বেছি কৰিবলগীয়া হৈছে, ফাঁকি দিবলগীয়া হৈছে, ধাৰ ল'বলগীয়া হৈছে, বিজ্ঞাপন দিবলগীয়া হৈছে, নতুন ভোট ভৰাবলগীয়া হৈছে, ভোট চুৰ কৰিবলগীয়া হৈছে। তে কংগ্ৰেছতকৈ আজি তাৰিখত বিজেপিৰ মানে কষ্ট বেছি হৈছে। মাত্ৰাই দালালি কৰাৰ পিছতো বিধায়কক আকৌ মিঠাই খুৱাই পেলাই ঢাকিবলগীয়া হৈছে। তে কষ্ট আমাতকৈ বেছি বিজেপিৰ হৈছেনে নাই? মই কৈছোঁ 100% কংগ্ৰেছৰ কৰ্মীসকলে কষ্ট কৰি আছে, দিনে নিশাই আমাৰ কষ্ট কৰিছে। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ গৈ আছে। সমান্তৰালভাৱে মই বিনম্ৰভাৱে আজি প্ৰতিষ্ঠা দিৱসৰ দিনা অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে আগন্তুক সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দৰে যদি এজন মুখ্যমন্ত্ৰী থাকে তেতিয়াহ'লে ভৱিষ্যত অসমৰ যুৱ প্ৰজন্ম, মহিলা সমাজ, কৃষক সকলোৰে যে ব্যৱসায়ীসকল সকলোৱে যে এটা অৰ্থনৈতিক দৈন্যতাত ভুগিব লাগিব, তাৰ দায়িত্ব অসমৰ ৰাইজে ল'ব লাগিব। অসমৰ ৰাইজে কংগ্ৰেছৰ হাত শক্তিশালী কৰি আমাক এইবাৰ 26ত দিছপুৰত পঠাব বুলি মোৰ আত্মবিশ্বাস আছে। আৰু ৰাইজে আমাক এই কথাবিলাক কৈছে। আমাৰ খালি আমি সকলোৱে এই কনফিডেন্সটো ৰাইজক দিব লাগিব যে আমি পাৰিম, গুড গভাৰ্নেন্স আমি দিব পাৰিম। এটা কথা কওকচোন, এই যে নিৰ্বাচনৰ কাৰণে বিজেপি সাজু, আপোনালোক কিমান? ডেফিনেটলি সাজু। আমাৰ বুথে বুথে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ গৈ আছে। তেওঁলোকৰ
হাতত ধাৰ কৰাৰ পইচা সোপা আছে, মোৰ মূৰতো চৰকাৰী 42,000 ধাৰ আছে, আপোনালোকে কেমেৰাত লোৱাবিলাকৰো 42,000 চৰকাৰৰ ধাৰ কৰি তেওঁলোকে দেখুৱাইছে যে আমি সাজু থকা মানুহে সাজু কৈ থাকে নেকি? সাজুটো আমিও সাজু। নিৰ্বাচনৰ কাৰণে আমি যোৱাবাৰ যে ইলেকশ্যন খেলিছোঁ, সাজু নোহোৱাকৈ ইলেকশ্যন খেলিছোঁ নেকি? ভোট চুৰ কৰা, কাউণ্টিঙৰ দিনাখন কাউণ্টিং চলি থাকোঁতেই ফটকা ফটাই পেলাই তেওঁলোকে একেবাৰে 11টা বজাৰ পৰা 4টা বজালৈকে কাউণ্টিং স্তব্ধ কৰি ৰাখা, সেইবোৰ সাজু নেকি? সেইবিলাক হৈছে অনিয়ম। অনৈতিক ৰাজনৈতিক নিৰ্বাচন এটাৰ পৰিৱৰ্তে গণতান্ত্ৰিক সুস্থ এটা ভাল ইলেকশ্যনৰ কাৰণে কংগ্ৰেছ এবাৰ সাজু হৈছে। মই আপোনালোকক ক'লোঁ, কংগ্ৰেছক অসমৰ ৰাইজে এইবাৰ বাকী ফাঁকি আৰু পলাৰাইজ কৰা হিন্দু মুছলমানৰ নিকৃষ্ট ৰাজনীতি, বিভাজনৰ ৰাজনীতি, জনগোষ্ঠীয় মাজত ফাট পেলা যিবিলাক ৰাজনীতি, আজি আপুনি কাৰ্বি আংলঙত যাওক, কাৰ্বি আংলঙত জনগোষ্ঠীয় লোকসকলে নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে আজি তাত তেওঁলোকে মানে বলিদান দিবলগীয়া হৈছে। আজি বাংলাদেশত এজন হিন্দু ল'ৰাক জ্বলাই মাৰিছে, আমি সেইটো গৰিহণা দিছোঁ, দুৰ্ভাগ্যজনক কথা। সমান্তৰালভাৱে অসমত আজি যি অনিয়ম অনিচাৰ চলি আছে, আজি বৰদিনৰ দিনাখন আপোনালোকে দেখিছে, আজি গোটেই পৃথিৱীত যদি এই নিউজটো যায় কিমান বেয়া কথা হ'ব। তৃতীয় পক্ষ লগাই যিটো গুণ্ডাগৰ্দিৰ প্ৰেক্টিছ কৰিছে ইলেকশ্যনটোৰ সময়ত, যাতে এই মাৰপিট কৰি পেলাই তেওঁলোকে ইলেকশ্যনটো মানে অবৈধ ইলেকশ্যন এটা কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে, তাৰ ঊৰ্ধত কংগ্ৰেছ দলে গণতান্ত্ৰিকভাৱে সুস্থ গণতন্ত্ৰৰ কাৰণে নিৰ্বাচনৰ কাৰণে আমি সাজু, আৰু আমি জিকিম, যুঁজিম, আৰু আমি এবাৰ জিকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।